তোমাৰো বেয়া লাগিব দিয়াচোন। দেউতাৰ ডেড বডিৰ কাষত বহি কান্দি মৰিবলৈ কোন জীয়েকৰনো ভাল লাগিব? ফোন কৰিছা? নাপায়। জীয়েকক এনেকৈ ৰঙা চকু দেখুৱাব নাপায়। বাধ্য কৰাইছে জানা? চোৱা, তোমাৰ বিশ্বাসী বন্ধুৰ সহায়ৰ নমুনা। এইবোৰে হ'ল সহায়, এইবোৰে হ'ল তোমাৰ বন্ধুত্ব। হস্পিটেলৰ পৰা ওলাই অহাৰ পাছত মই বৰকৈ চিঞৰ বাখৰ কৰিছিলো, কিন্তু লাভ নহল। মোক বচাবলৈ গৈ মাজনে ইয়াৰ প্ৰস্তাৱত চহী কৰি দিলে। লিগেল পেপাৰত চহী কৰি ইলিগেল স্বামী স্ত্ৰী হৈ গলি হ'ল। মোক জীয়াই ৰখাৰ বিনিময়ত এই বেঙীয়ে তাইৰ পবিত্ৰ ভাল পোৱাখিনিকে মাৰি পেলালে। ইমানৰ পাছতো কিন্তু মই এটা কাম নকৰাকৈ থাকিলো। এই যাতে কন্যাদান নকৰিলো। মই এজন দুৰ্বল অসহায় দেউতাকেনো ইয়াতকৈ বেলেগ কি অহংকাৰ দেখুৱাব পাৰে? বেলেগ কি অহংকাৰ? কি মায়া, তোমাৰ দেউতাৰ দেখিছে খংটো এতিয়া মোৰ ওপৰত কমাই নাই। তোৰো চাগে খং উঠিছে নহয়, কিন্তু লাভ নাই দোষ। এয়া সময়ৰ খেল, এয়া টকাৰ খেল। আজিকালি যাৰ হাতত টকা থাকে তাৰ হাতৰ মুঠিতেই চব বন্ধু, চব প্ৰেম, ভাল পোৱা, চব। মোৰ টকা আছে, বুদ্ধি আছে, সেইকাৰণে মই মোৰ ভাল পোৱাক হস্তগত কৰি লৈছো। মই বেয়া পোৱা একো লাভ নাই দোষ। বেয়া পৰাই ভাল লাগিছে, ভাল লাগিছে। ইমান দিনে তোক মই শিল, বালি, চিমেণ্ট বেচা কিনা কৰি মুনাফা লতা বুলিহে জানিছিলো, কিন্তু আজি দেখিলো তই মানুহৰ বিশ্বাসখিনিকো সমানেই লুটিব জানো। সেইবোৰ কথা কৈ লাভ নাই খাব। কেৱল এটা কথা মানি ল'বলৈ তই চেষ্টা কৰ যে প্ৰেমৰ যুদ্ধখনত মই জিকিলো আৰু তই বৰ বেয়াকৈ হাৰিলি। তই জিকিছ, মই হাৰিছো। মই য'ত থিয় হৈ আছো তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয়ী সৈনিক যেন লগা নাই। এনে লাগিছে যেন মায়াৰ কোমল অন্তৰখনত খুটিবলৈ তাইৰ কাষত এডাল বিষদৰ সাপে পাক লাগিব, আৰু সেই খুটা কামটোকে প্ৰেম ভাল পোৱা বুলি কৈ সাপডালে ফূৰ্তি কৰিছে। মই য'ত থিয় হৈ আছো তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয়ী সৈনিক যেন লগা নাই। এনে লাগিছে যে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ লোকৰ ঘৰৰ হাঁহ চুৰ কৰি খোৱা তই এটা নেচ কটা হিয়া। এনে লাগিছে যে এইটো তোৰ বিলাসী অট্টালিকা হয়, তোৰ বিয়া খৰচ হোৱা পাতলিৰে যথেষ্ট বিচাৰি হাহাকাৰ কৰি ফুৰিছে এজাক ভেকুৰা কুকুৰ, আৰু সেই কুকুৰবিলাকৰ মাজত মেকুৰ দাঙি থিয় হৈ আছ তই। আৰু আগবাঢ়ি নাহিবি। খং আৰু ক্ষোভৰ জুইবোৰ এনেকে জ্বলাই ফুৰিছে নহয়, কোন কত কেতিয়া ছবি চাই হৈ যাওঁ তাৰ একো ঠিকনা নাই। সেই ভুল নকৰিবি সাগৰ, সেই ভুল নকৰিবি। এবাৰ তোৰ বিশ্বাসখিনিকে মাৰ্ডাৰ কৰিছো, কৰি যাব লাগিব। মায়া ভিতৰলে আহ। আৰু কি মাৰিবি? মইতো গৈছো। সময় কেতিয়াবা বৰ বেয়াকৈ পৰীক্ষা লৈ জানা। আমি জীৱনৰ পৰীক্ষাত বৰ বেয়াকৈ ফেইল কৰিবলগীয়া হয়। তুমি তোমাৰ যুদ্ধখন যুঁজি চোৱা, তুমি কিন্তু হাৰি নাযাবা। যদি কিবা দৰকাৰ হয় মোক কবা। মই কাৰ লগত চলিম কল্পনা? নিজৰ লগত, তোৰ লগত নে সমাজৰ লগত, এই মুখাবিনাবোৰৰ লগত? ভয় লাগে জানো? এই মুখাবোৰৰ লগত যুঁজোতে মই নিজেই কেতিয়াবা মুখা হৈ নাছো। মোৰ দৰে মুখা পিন্ধিব নজনা সহজ সৰল চিধা চাধা মানুহ এটাই যে প্ৰবল প্ৰতাপ
বাবে মুখা পিন্ধাবোৰক চেলেঞ্জ দিব পাৰিছো ভুলে ভালে কিবা এটাটো কৰি দেখুৱাইছো অন্তৰৰ জুই কৰা অলপ হ'লেও নুমাবতো পাৰিছো তাতেই মোৰ শান্তি যাৱজ্জীৱন কাৰাদণ্ড মানে সি আজীৱন জেলতে থাকিব লাগিব কেনেকৈনো ক'বা কিছুমান সোনকালে ওলাই আহে কিছুমানে গোটেই জীৱনটোৱে থাকিব লগা হয় কিন্তু সাগৰৰ দৰে মানুহ জেলত থকাই ভাল বুজিছা ইহঁতবোৰে বৰ কষ্ট পায় গতিকে ইহঁতবোৰ জেলৰ বন্ধ কোঠাত থকাই ভাল তোমালোকে ইয়াত কি কৰি আছা তোক চাবলৈ আহিছো সাগৰ তোক চাবলৈ আহিবা মই বেয়া মানুহ মই জুয়ে ফুৰা মানুহ এটা বদনামী মানুহ মই মোক চাবলৈ মোৰ লৈ পৰা মই কিন্তু তোমাক পাহৰিব নোৱাৰো সাগৰ তোমাৰ বাবে মই আজীৱন ৰৈ থাকিম কিনাব ৰৈ থাকি এটা পাগলৰ কাৰণে তুমি নিজকে পাগল বুলি ভাবিব পাৰা কিন্তু তোমাৰ চিন্তাত তোমাৰ আদৰ্শ সন্মান জনোৱা মানুহ বহুত আছে নাই কোনো নাই আছে সাগৰ আছে বাবেতো আজি অংকুৰে ৰিমাক বিয়া পাতিছে আছে বাবেতো আজি তোমাৰ কাহিনীবোৰ সিহঁতি মোবাইলত লিখি লিখি আটাইকে জনাইছে আছে বাবেতো আজি কিমান ল'ৰা ছোৱালী তোমাক লগ কৰিব আহিছে তোমাক সন্মান জনাব আহিছে খুব বাছোৱা কিমান ছোৱালী তোমাক লগ কৰিব আহিছে সপোনৰ নাথাকে মুখা মৰমৰো নাথাকে মুখা আহক আমিও খুলি দলিয়াই দিওঁ আমাৰ মুখা আহক উৰুৱাওঁ মানৱতাৰ জয়ত ধ্বজা নহয়